মই স্কলাৰ একাডেমীৰ অধ্যক্ষ হয়। হাটশিঙিমাৰী জিলাৰ সদৰত আমি স্কলাৰ একাডেমী প্ৰতিষ্ঠা কৰিছোঁ। 2020 চনৰ পৰা এই বিদ্যালয়খন চলি আছে। এই বিদ্যালয়খনত যোৱা 3টা বছৰত বিজ্ঞান শাখাত ছাত্ৰ-ছাত্ৰীবিলাকৰ ফলাফল যথেষ্ট ভাল হৈছে। ইয়াত 100% ল'ৰা ছোৱালীয়ে উত্তীৰ্ণ হৈ কৃতিত্ব অৰ্জন কৰিছে। এই বিদ্যালয়খনত গুণগত শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। যিসকল ল'ৰা ছোৱালী BPL আৰু মেধাৰ ভিত্তিত আমি নামভৰ্তি বিনামূলীয়া কৰাৰ ব্যৱস্থা কৰিছোঁ। মেধা সম্পূৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অন্যান্য সা-সুবিধাও আমি প্ৰদান কৰিম। বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত আমাৰ জিলাখন যিহেতু শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে, এই শিক্ষাৰ উন্নতিৰ কাৰণে আমি ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান প্ৰদান কৰাৰ ক্ষেত্ৰত যথেষ্ট তৎপৰতা গ্ৰহণ কৰিছোঁ আৰু অদূৰ ভৱিষ্যতত এই বিদ্যালয়খনত যদি সকলো অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে সহযোগিতা স্থাপন কৰে, তেতিয়াহ'লে নিশ্চয়কৈ আৰু ভৱিষ্যতত আগবাঢ়ি যাবলৈ সক্ষম হ'ব বুলি আমি অনুমান কৰিছোঁ। ইয়াত আমি ভাল শিক্ষাৰ ব্যৱস্থা কৰিছোঁ। ল'ৰা ছোৱালীবিলাকে এক্সট্ৰা কৰি কোনো টিউশ্যন কৰিব নালাগে। আমি হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ যিটো চিলেবাছ কাৰিকুলাম, সেই কাৰিকুলাম মতে পাঠদান প্ৰদান কৰি আহিছোঁ আৰু তেওঁলোকৰ নীতি নিৰ্দেশনা মতে আমি এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছোঁ। ইতিমধ্যে এই বিদ্যালয়খনে চৰকাৰৰ পৰা পাৰ্মিশ্যন, আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা কোড আৰু ডাইচ কোড সংগ্ৰহ কৰি তেওঁলোকৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা আমি এই বিদ্যালয়খন পৰিচালনা কৰিছোঁ। ইয়াত অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা পাঠদান কৰা হয় আৰু এনেকৈ আমি যদি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে নিশ্চয়কৈ এই জিলাখনৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত এটা মাইলৰ খুঁটি হ'ব বুলি আমি ভাবিছোঁ। আমাৰ ইয়াত ছায়েন্স, হায়াৰ ছেকেণ্ডাৰী ছায়েন্স আৰু আৰ্টছ আৰু এই বছৰৰ পৰা আমি ক্লাছ 8 আৰু 9ৰ নামভৰ্তি কৰাৰ ব্যৱস্থা কৰিছোঁ। মাৰ্চ মাহৰ পৰা নামভৰ্তি হ'ব আৰু নতুন ছেশ্যন এপ্ৰিলৰ পৰা আমি আৰম্ভ কৰিম।